সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী এখনি সাধাৰণ সভা অহা ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে ঐতিহাসিক তলাতল ঘৰ বাকৰি আৰু পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিৱসাগৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই সাধাৰণ সভাৰ সকলো কাৰ্যসূচীলৈকে আমি অসমৰ জনসাধাৰণক নিমন্ত্ৰণ জনাইছোঁ। সকলো ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ। অহা ২৭ জানুৱাৰী পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণেৰে আৰম্ভ হ'ব লগা এই কাৰ্যসূচীত পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা আৰু মূল প্ৰতিনিধি সভা ২৭ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াত মেলা হ'ব, গ্ৰন্থমেলা হ'ব, অন্যান্য বিপণীৰ ব্যৱস্থা কৰা হৈছে আৰু ২৮ জানুৱাৰী পুৱা ৫০ সহস্ৰাধিক লোকৰ অংশগ্ৰহণে এটা সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিকল্পনা ইতিমধ্যে আগবঢ়াই নিয়া হৈছে আৰু উক্ত দিনাই জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানো আছে। আমি সকলো কাৰ্যসূচী যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ তেনেকুৱা ধৰণে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু সকলো ৰাইজকে আমি ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এই সাধাৰণ সভাতে সদৌ অসম ছাত্ৰ সন্থাই আহিব লগা দিনৰ ৰূপৰেখা অংকন কৰিব। আমি কি কৰ্মপন্থাৰে আগবাঢ়ি যাম, প্ৰতিনিধি সভাত সকলোবিলাক বিষয় আলোচনা হ'ব। এই সকলোখিনি ক্ষেত্ৰতে আমি অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ঐতিহাসিক শিৱসাগৰত আমাক এই সাধাৰণ সভাখনি অনুষ্ঠিত কৰাৰ তেওঁলোকে সুযোগ দিলে। তাৰ বাবে তেওঁলোকলৈ কৃতজ্ঞতা জনাই সকলো ৰাইজৰ অভিভাৱকত্ব এই অনুষ্ঠানটো যাতে সৰ্বাংগ সুন্দৰভাৱে আমি নিয়াৰিকৈ অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে সহযোগিতা সভাষিক